বিশ্বকৰ্মা পূজালৈ মাজত পাঠো কেইটামান দিন বাকী পূজাৰ বাবে মিন্ময় মূৰ্তিসমূহ নিৰ্মাণত ব্যস্ত হৈ পৰিছে মূৰ্তি নিৰ্মাণ কৰা খনিকৰসকল ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মূৰ্তিসমূহ বিগত ৪৫ বছৰ ধৰি দক্ষিণ কামৰূপৰ বৰিহাটত নিৰ্মাণ কৰি আহিছে এইগৰাকী মূৰ্তি নিৰ্মাতা সুবল বৰ্মনে বৰ্তমান ৰাণী ৰাজাপাৰা ইসাইড মূৰ্তি বনাইছে বাগান চাগান এইবিলাক লহৰঘাট ২৬-২৭টা বনাইছে মূৰ্তি মূল্য কিমানৰ পৰা কি বনালে ৪,০০০-৫,০০০ টকা আছে আৰু ২,০০০ টকা আছে মাটিৰ ওপৰত চিমেণ্টৰ বনায় কিমান বছৰ ধৰি বৰিহাটত আছে মূৰ্তি বনাই বৰিহাটতো ৪৫ বছৰমান হ'ল আপোনাৰ লগত যোগাযোগ কৰিব লাগিলে কেনেকৈ কৰিব লাগিব বৰিহাটত দোকানতে কৰিলে হ'ল মূৰ্তি বনোৱা দোকানত বিশ্বকৰ্মা কৰি আৰু কি মূৰ্তি বনায় যিমান দেৱতাৰ মূৰ্তি আছে ৰাসৰ মূৰ্তি বনাওঁ দুৰ্গা মূৰ্তি বনাওঁ যিকোনো মূৰ্তিয়ে বনাওঁ মাটিৰ ওপৰত চিমেণ্ট কাঠ চিমেণ্টৰ কাঠৰ আসন চাখন এইবিলাক বনাওঁ গুৰু আসনো বনাইছে ২৫-২৬টা বনাইছোঁ কিমান আগবাঢ়িছে প্ৰায় কমপ্লিট হ'ব কালি আপুনি বিশ্বকৰ্মা এই এৰিয়াৰে তাৰমানে এৰিয়ালৈ কিমান বছৰ পৰা মূৰ্তি কাম কৰিছে এতিয়া বৰ্তমান ৪৫ বছৰ হ'ল বৰিহাটতে আছে বিশ্বকৰ্মাৰ ওপৰত কি মূৰ্তি বনায় সকলো মূৰ্তি মাটিৰ চিমেণ্টৰ কাঠৰ তিনিবিধে কৰোঁ কিমান দিন আগত অৰ্ডাৰ কৰি বনায় পূজা চিমেণ্টৰ মূৰ্তি হ'লে আগতে অৰ্ডাৰ কৰিব লাগে মাটিৰ মূৰ্তি হ'লে হেৰি ডাঙৰ মূৰ্তি হ'লে তাৰমানে বেছি আগত কৰিব লাগিব মানে বিশ্বকৰ্মা যিকোনো সময়তে পায় কিন্তু আন মূৰ্তি যদি অৰ্ডাৰ দিব লাগে তেতিয়া ক'ব লাগিব আন মূৰ্তি বনোৱা নাথাকে নহয় এইবাৰো প্ৰায় ২৫-৩০টা নিৰ্মাণ কৰিছে বিশ্বকৰ্মা মূৰ্তি নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com